নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী দেশত পুনৰ 17 মেলৈ বৃদ্ধি কৰা হ'ল লকডাউন 4 মেৰ পৰা 17 মেলৈ তৃতীয় পৰ্যায়ৰ লকডাউন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এই নিৰ্দেশনা অৰেঞ্জ আৰু গ্ৰীণ জোনত থাকিব কিছু শিথিলতা সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে আমি পুনৰবাৰ জনাও যে দেশত পুনৰ 17 মেলৈকে বৃদ্ধি কৰা হৈছে লকডাউন 4 মেৰ পৰা 17 মেলৈ তৃতীয় পৰ্যায়ৰ লকডাউন ইতিমধ্যে আৰম্ভ হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে কিন্তু এই ক্ষেত্ৰত শিথিলতা থাকিব অৰেঞ্জ আৰু গ্ৰীণ জোনত যিসমূহ স্থান অৰেঞ্জ আৰু গ্ৰীণ জোনত থাকিব সেইসমূহত কিছু শিথিলতা থাকিব অৰ্থাৎ সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে সমগ্ৰ দেশতে বাহাল থাকিব 144 ধাৰা ৰেড জোনৰ উপৰিও অৰেঞ্জ আৰু গ্ৰীণ জোনতো বলবৎ হ'ব 144 ধাৰা বন্ধ থাকিব বিমান ৰেল আন্তঃৰাজ্যিক বাছ সেৱা দেশত বন্ধ থাকিব মেট্ৰো ৰেল সেৱা গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মেহে কোনো লোক যাব পাৰিব বিমান ৰেল আৰু স্থলপথেৰে 17 মেলৈকে বৃদ্ধি কৰা হৈছে লকডাউন আৰু সেই লকডাউনৰ সময়ছোৱাত জৰুৰীকালীন কিছু সেৱা মুকলি কৰি দিয়া বাহিৰে বাকি সকলো বন্ধ থাকিব আৰু ইতিমধ্যে 144 ধাৰা জাৰি কৰা হৈছে আমি জনাও যে বন্ধ থাকিব বিমান ৰেল আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ থাকিব মেট্ৰো ৰেল সেৱা আৰু পৰিস্থিতি সাপেক্ষে প্ৰয়োগ কৰিব পাৰিব নীতি ৰাজ্য চৰকাৰে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ম্যাদ কাইলৈ উকলিব আৰু এই ক্ষেত্ৰত সকলো জৰুৰীকালীন সেৱাক ৰেহাই দিয়া হৈছে কিন্তু তাৰ বিপৰীতে জিম খেলপথাৰ ধৰ্মীয় অনুষ্ঠান আজি বন্ধ থাকিব আমি জনাইছো যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন মৰ্মেহে কোনো লোক যাব পাৰিব বিমান ৰেল আৰু স্থলপথেৰে বন্ধ থাকিব স্কুল কলেজ কোচিং চেণ্টাৰ হোটেল ৰেষ্টুৰাঁ চিনেমা হল শ্বপিং মল জিম খেলপথাৰ ধৰ্মীয় অনুষ্ঠান আজি আৰু কেন্দ্ৰই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইনৰ উপৰিও পৰিস্থিতি সাপেক্ষে ৰাজ্য চৰকাৰে প্ৰয়োগ কৰিব পাৰিব নিজাববীয়া নীতি নিৰ্দেশনা সকলো জনতে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব 65 বছৰৰ ঊৰ্ধৰ পুৰুষ আৰু মহিলা ঘৰৰ ভিতৰতে থাকিব লাগিব গৰ্ভৱতী মহিলা 10 বছৰৰ তলৰ শিশু সকলো জনতে মুকলি কৰিব পাৰিব OPD চিকিৎসা সেৱা আৰু মেডিকেল ক্লিনিক কণ্টেইনমেণ্ট জোনত প্ৰযোজ্য নহ'ব এই নিৰ্দেশ সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব চিকিৎসা প্ৰতিষ্ঠানসমূহে 17 মেলৈকে লকডাউন বৃদ্ধি কৰি দিয়া হৈছে আৰু ৰেড জোনত কি বন্ধ থাকিব সেই সন্দৰ্ভত আমি জনাও যে ৰেড জোনত কি বন্ধ থাকিব ৰিক্সা অটো ৰিক্সা টেক্সি আন্তঃৰাজ্যিক আৰু আন্তঃ জিলা বাছ সেৱা বন্ধ থাকিব সেলুন স্পা এসমূহ বন্ধ থাকিব ৰেড জোনত আৰু ৰেড জোনত যিসমূহ জিলা অন্তৰ্ভুক্ত হৈছে সেইসমূহত কি খোলা থাকিব সীমিত সংখ্যক দুজন যাত্ৰীসহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব দুচকীয়া বাহনত উঠিব লাগিব মাত্ৰ এজন যাত্ৰী স্পেচিয়েল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ IT হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য শ্বপিং মল আৰু বজাৰ বাদ দি চহৰাঞ্চলত খুলিব পাৰিব সকলো দোকান পোহাৰ ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম IT আৰু IT এনেবল সাৰ্ভিসেছ অব্যাহত থাকিব খোলা থাকিব ডাটা আৰু কল চেণ্টাৰ্ছ শীতল পণ্যাগাৰ এসমূহ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰেড জোনসমূহত যিসমূহ জিলা ইতিমধ্যে ৰেড জোনৰ অন্তৰ্ভুক্ত হৈছে সেইসমূহত কি খোলা থাকিব সেই আমি জনাইছো আৰু লগতে কি বন্ধ থাকিব সীমিত সংখ্যক দুজন যাত্ৰীসহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব দুচকীয়া বাহনত উঠিব পাৰিব মাত্ৰ এজনহে যাত্ৰী স্পেচিয়েল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ IT হাৰ্ডৱেৰ মৰাপাট উদ্যোগ আদিসমূহ খোলা থাকিব একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য শ্বপিং মল আৰু বজাৰ বাদ দি অৰ্থাৎ শ্বপিং মল খুলিব নোৱাৰিব বজাৰ খুলিব নোৱাৰিব সাপ্তাহিক বজাৰে হওক বা কিয়া
লাগিলে দৈনন্দিন বজাৰ হওক যিসমূহ স্থানত একেলগে 10ৰ পৰা 12খন তেনেদৰে দোকান থাকে সেইসমূহ খুলিব নোৱাৰিব চহৰাঞ্চলত খুলিব পাৰিব সকলো দোকান পোহাৰ ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰী অনুমতি প্ৰদান কৰা হৈছে আৰু 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান যিসমূহ বৰ্তমান বন্ধ হৈ আছিল সেইসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আইটি আৰু আইটি এনাবল সাৰ্ভিসেছ অব্যাহত থাকিব খোলা থাকিব ডাটা আৰু কল চেণ্টাৰ শীতল পণ্যাগাৰ অৰেঞ্জ জোনত কি খোলা থাকিব এজন যাত্ৰী সহ চলাচল কৰিব পাৰিব টেক্সি নিৰ্দিষ্ট কাৰণতহে আন্তঃজিলা যাতায়াত কৰিব পাৰিব চাৰিচকীয়া বাহনত উঠিব পাৰিব দুজন যাত্ৰী এজন যাত্ৰীৰে দুচকীয়া বাহনৰ চলাচল বন্ধ থাকিব সেলুন স্পা স্পেশাল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ আইটি হাৰ্ডৱেৰ মৰাপাট উদ্যোগ একে চহৰতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য চহৰাঞ্চলত থকা সকলো দোকান শ্বপিং মল আৰু বজাৰ বাদ দি ই-কমাৰ্চক অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ অনুমতি প্ৰদান কৰা হৈছে আৰু 33% কৰ্মচাৰীৰে ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মাধ্যম আইটি আৰু আইটি এনাবল সাৰ্ভিসেছ ডাটা আৰু কল চেণ্টাৰ্ছ শীতল পণ্যাগাৰ এইসমূহ যিসমূহ অৰেঞ্জ জোনত খোলা থাকিব আৰু গ্ৰীণ জোনত থাকিব বহু শিথিলতা যিসমূহ জিলা গ্ৰীণ জোনত আছে সেইসমূহত বহু শিথিলতা থাকিব গ্ৰীণ জোনত চলাচল কৰিব পাৰিব যাত্ৰীবাহী বাছ চলাচল কৰিব পাৰিব গ্ৰীণ জোনত 50% যাত্ৰীহে কিন্তু বাছত উঠিব পাৰিব সামগ্ৰী কঢ়িওৱা সকলো যান বাহন চলাচল কৰিব পাৰিব অৰেঞ্জ আৰু ৰেড জোনৰ সমান্তৰালকৈ গ্ৰীণ জোনতো বলবৎ থাকিব 144 আৰু 144 ধাৰা অব্যাহত থাকিব পুৱা 7 বজাৰ পৰা নিশা 7 বজালৈ আৰু প্ৰতিদিনে সন্ধিয়া পুৱা 7 বজাৰ পৰা 7 বজালৈ সন্ধিয়া 7 বজালৈ বহাত থাকিব 144 ধাৰা ঘৰৰ পৰা কোনো লোক ওলাব নোৱাৰিব এই সময়ছোৱাত সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ 144 ধাৰা অব্যাহত থাকিব সকলোতে সেয়া লাগিলে গ্ৰীণ জোনে হওক অৰেঞ্জ জোনে হওক আৰু বহু শিথিলতা থাকিব গ্ৰীণ জোনত য'ত যাত্ৰীবাহী বাছ চলাচল কৰিব পাৰিব 50% যাত্ৰীহে কিন্তু উঠিব পাৰিব বাছত য'ত সামাজিক যি দূৰত্ব বা সামাজিক সেই ব্যৱধান বৰ্তাই ৰাখি 50% যাত্ৰীহে উঠাৰ অনুমতি প্ৰদান কৰা হৈছে সামগ্ৰী কঢ়িওৱা সকলো যান বাহন চলাচল কৰিব পাৰিব অৰেঞ্জ আৰু ৰেড জোনৰ সমান্তৰালকৈ গ্ৰীণ জোনতো বলবৎ থাকিব 144 ধাৰা প্ৰতিদিনে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ বাহাল থাকিব 144 ধাৰা এই সময়ছোৱাত ঘৰৰ বাহিৰলৈ কোনো লোক ওলাব নোৱাৰিব বিশেষকৈ 65 বছৰৰ ঊৰ্ধৰ যিসকল বৃদ্ধা লগতে গৰ্ভৱতী মহিলা আৰু 10 বছৰৰ তলৰ শিশুক বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যাতে কোনো ধৰণে সংক্ৰমিত নহয় তেওঁলোকৰ শৰীৰলৈ এই ভাইৰাছ আৰু তাৰ বাবে যথেষ্ট নিয়মাৱলী ইতিমধ্যে ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা য'ত অৰেঞ্জ জোন আৰু গ্ৰীণ জোনতো 144 ধাৰা বলবৎ থকাৰ কথা ঘোষণা কৰা হৈছে পুনৰ তৃতীয় পৰ্যায়ৰ যে লকডাউন 4 মে'ৰ পৰা 17 মে'লৈ বৃদ্ধি কৰি দিয়া হৈছে আৰু লকডাউনৰ সময়ছোৱাত 3টা জোনত থকা যিসমূহ ৰাজ্য আছে সেইসমূহত কি বলবৎ থাকিব বা কি খোলা থাকিব বন্ধ থাকিব সেই কথা আমি জনাইছোঁ যে মেডিকেল ক্লিনিকসমূহ খোলা ৰাখিব পাৰিব কিন্তু কণ্টেইনমেণ্ট জোন যিসমূহ এৰিয়াত কণ্টেইনমেণ্ট জোন আছে য'ত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বুলি চিহ্নিত হৈছে সেইসমূহ অঞ্চলত কিন্তু এইসমূহ যি শিথিলতা কৰি দিয়া হৈছে সেই শিথিলতা নাথাকিব তাত অনুমতি প্ৰদান কৰা হোৱা নাই আৰু বিশেষকৈ গৰ্ভৱতী মহিলা 10 বছৰৰ তলৰ শিশু আৰু 65 বছৰৰ ঊৰ্ধৰ বৃদ্ধক কোনো কাৰণতে বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাই বা তেওঁলোকক ঘৰতে থকাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু অৰেঞ্জ জোনত কথা আমি জনাইছোঁ গ্ৰীণ জোনত আমি জনাওঁ যে গ্ৰীণ জোন যিহেতু বহু সংখ্যক লোকে ভাবি আছিল যে গ্ৰীণ জোনত আছোঁ ইমান দিনে গতিকে আমাক খুলি দিব লাগে তেওঁলোকৰ বাবে এটা ভাল খবৰ যে যাত্ৰীবাহী যিসমূহ বাছ সেইসমূহ চলাচল কৰিব পাৰিব 50% যাত্ৰীৰেহে বাছৰ চলাচল চলিব অৰ্থাৎ এখন বাছত যদি সিট কেপাচিটি থাকে 31 তাতে 15 জনহে লোক উঠিব পাৰিব আৰু সকলো মালবাহী বাহনৰ চলাচল আৰম্ভ হ'ব গ্ৰীণ জোনত এজন যাত্ৰী সহ টেক্সি চলাচল আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে নিৰ্দিষ্ট কাৰণত আন্তঃজিলা যাতায়াত কৰিব পাৰিব অৰ্থাৎ কাৰণ দৰ্শাব লাগিব তেওঁলোকে কাৰণ দৰ্শাই আন্তঃজিলা যাতায়াত কৰিব পাৰিব দুজন যাত্ৰী সহ 4 চকীয়া বাহন চলিব পাৰিব অৰ্থাৎ এগৰাকী চালক থাকিলে আন এগৰাকী আৰোহী গতিকে দুগৰাকী যাত্ৰী সহ 4 চকীয়া বাহন চলাচল কৰিব পাৰিব
আৰু দুজন যাত্ৰীয়ে দুচকীয়া বাহনৰ চলাচল আৰম্ভ হ'ব গ্ৰীণ জোনত, য'ত এজনহে যাত্ৰী উঠাৰ অনুমতি প্ৰদান কৰা হৈছে অৰেঞ্জ জোনত, কিন্তু গ্ৰীণ জোনত দুজন যাত্ৰীয়ে দুচকীয়া বাহনৰ চলাচল কৰিব পাৰিব। স্পেচিয়েল ইকনমিক জোনত থকা ঔদ্যোগিক প্ৰতিষ্ঠান খুলিব পাৰিব। অত্যাৱশ্যকীয় সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, ঔষধ আৰু চিকিৎসা সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ, IT হাৰ্ডৱেৰ, মৰাপাট উদ্যোগ, একে চৌহদতে থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য, যিহেতু বহু সময়ত এতিয়া নিৰ্মাণ কাৰ্য বন্ধ হৈ আছে, গতিকে একে চৌহদতে যদি থকা শ্ৰমিকৰ দ্বাৰা নিৰ্মাণ কাৰ্য সেয়া অনুমতি প্ৰদান কৰা হৈছে। তাত চহৰাঞ্চলত থকা সকলো দোকান, মল আৰু বজাৰ বাদ দি বাকীসমূহ দোকান খুলিব পাৰিব। আৰু এই মুহূৰ্তত আমি হীৰকজ্যোতি মালাকৰ সৈতে সংযুক্ত হৈছোঁ। হীৰক, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু ইতিমধ্যে দেশত পুনৰ 17 মেলৈ লকডাউন বৃদ্ধি কৰা হৈছে, কিন্তু এই সময়ছোৱাত অৰেঞ্জ আৰু গ্ৰীণ জোনত কিছু শিথিলতা থাকিব। আপোনাৰ পৰা আৰু অধিক আমি জানিব বিচাৰিছোঁ, যিহেতু গুৱাহাটী মহানগৰীত গ্ৰীণ জোনত আছে, গতিকে 4 তাৰিখৰ পিছত গুৱাহাটীত কিছু স্বাভাৱিক হ'ব পাৰিব জীৱন যাত্ৰা। হয় ৰশ্মিতা, ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিহেতু 4 মেলৈকে নহয় 17 মেলৈকে লকডাউন বৃদ্ধি কৰা হৈছে, আৰু কালিৰ পৰা যিহেতু লকডাউন 17 মেলৈকে চলিব, অৰ্থাৎ 14 দিন, 2 সপ্তাহ লকডাউন বৃদ্ধি কৰা হৈছে। আৰু কিন্তু লকডাউন বৃদ্ধি কৰাৰ সত্ত্বেও তেওঁ 3টাকৈ ভাগত বিভক্ত কৰা হৈছে, গ্ৰীণ, অৰেঞ্জ আৰু ৰেড জোনত বিভক্ত কৰা হৈছে। চাবলৈ যায় অসমৰ যদি ক্ষেত্ৰত 3খন জিলা কেৱল অৰেঞ্জ জোনত আছে, বাকী 30খন ইতিমধ্যে গ্ৰীণ জোনত আছে। কিন্তু বঙাইগাঁও জিলাত যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যিখন নিৰ্দেশনা পত্ৰ জাৰি কৰিছিল, তাৰ পূৰ্বে বঙাইগাঁও জিলাত COVID-19 পেচেণ্ট কোনো ধৰণৰ পোৱা নাছিল, তাৰ বাবে বঙাইগাঁও জিলাকো গ্ৰীণ জোনত ৰখা হৈছে। কিন্তু পৰৱৰ্তী যিখন নিৰ্দেশনা মৰ্মে আহিব বা নিৰ্দেশনা পত্ৰ আহিব, সেই পত্ৰখনত হয়তো বঙাইগাঁওক ৰেড জোনত ৰখা হ'ব। আৰু বিশেষকৈ গ্ৰীণ আৰু অৰেঞ্জ জোনত কেইবাটাও শিথিলতা অনা হৈছে। বিশেষকৈ মই গ্ৰীণ জোনৰ কথা ক'ব যাওঁ, গ্ৰীণ জোনৰ যিবোৰ চহৰ অঞ্চলৰ দোকান পোহৰ, গুৱাহাটী মহানগৰীকে কৰি আন যিবোৰ জিলা আছে, সেই দোকান পোহৰ খোলা থাকিব। বাণিজ্যিক যি টেক্সি সেৱা, সেই টেক্সি সেৱা খোলা থাকিব। লগতে যাতায়াতৰ ক্ষেত্ৰত যদি চাব যায়, যাতায়াতৰ ক্ষেত্ৰত পূৰ্বে যদি চাব যায় এখন বাইকত এজন লোককে যাত্ৰা কৰিব দিছিল, কিন্তু এতিয়াৰ পৰা বাইকত 2জনকৈ আৰু গাড়ীত 2জনকৈ, বিশেষকৈ চালক থাকিব আৰু চালকৰ লগত আন এজন থাকিব, আৰু যাবলৈ অনুমতি প্ৰদান কৰিছে। আৰু 50% বাছ চলিব বুলি কৈছে। কিন্তু এই ক্ষেত্ৰত আন এটা ক'ব পাৰোঁ, গ্ৰীণে হওক, ৰেডে হওক বা অৰেঞ্জ জোনে হওক, এই ক্ষেত্ৰত 65 বছৰৰ ঊৰ্ধৰ আৰু 10 বছৰ তলৰ যিসকল শিশু আছে বা যিসকল 65 বছৰ ঊৰ্ধৰ লোক আছে, সেই লোকসকলক বাহিৰলৈ অহাৰ নিষেধ কৰিছে। গৰ্ভৱতী মহিলাক বাহিৰলৈ অহাৰ নিষেধ কৰিছে। ঠিক একেদৰেই সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকৈ সন্ধ্যা জাৰি কৰা হৈছে। 144 ধাৰা সকলোতে যিহেতু জাৰি কৰা হৈছে, আৰু বিভিন্ন ধৰণৰ নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে। আৰু বিশেষকৈ ৱাইন শ্বপসমূহ খোলা থাকিব, যিবোৰ 4 মে'ৰ পিছত হয়তো যিবোৰ গ্ৰীণ জোনৰ ৱাইন শ্বপ আছে, সেই ৱাইন শ্বপসমূহ খোলা থাকিব। কিন্তু চৰ্ম এটাৰ বেখাদ্ৰত তেওঁলোকে থাকিব লাগিব, যিসকলে সুৰা ক্ৰয় কৰিব আহিব, আৰু 5জনতকৈ অধিক লোক সমাৱত হ'ব নোৱাৰিব। যিহেতু মই গুৱাহাটী মহানগৰী গ্ৰীণ জোনত আছে, আৰু গ্ৰীণ জোনত থকাটো যিবোৰ গুৱাহাটী মহানগৰীৰ ব্যৱসায়ী যিবোৰ দোকান পোহৰ, সেই দোকান পোহৰ খোলা থাকিব। কিন্তু শ্বপিং মল বা আন স্পা বা বিদ্যালয়, মহাবিদ্যালয় এইবোৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। স্পা বন্ধ থাকিব, চেলুন বন্ধ থাকিব। আৰু গুৱাহাটী মহানগৰীৰ লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু আপোনালোকে গম পাইছে লকডাউন বৃদ্ধি কৰা হৈছে, কেনেকুৱা পাইছে আপুনি? যিহেতু ব্যৱসায়িক দোকান পোহৰ, চহৰাঞ্চল দোকান পোহৰ খোলা থাকিব বুলি কৈছে, কি ক'ব এই সময়ত? লকডাউন বৃদ্ধি কৰাটো আমিতো জনসাধাৰণে বা নিজৰ সুৰক্ষাৰ কাৰণে যিটো কেন্দ্ৰীয় চৰকাৰে লকডাউন বৃদ্ধি কৰিছে, তাক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু যিখিনি দোকান গ্ৰীণ জোনৰ দোকান খুলিব দিছে, সেইটো চৰ্ত সাপেক্ষে খুলিব দিছে, তাতো আমি চৰ্ত সাপেক্ষে আমি দোকান খুলিবলৈ সাজু আছোঁ। এইখিনিয়ে মোৰ কথা। যিহেতু দীৰ্ঘদিন ধৰি 40টা দিন হ'ব হ'ল আপোনালোকৰ দোকান হয়তো বন্ধ আছিলে, হয়তো ইয়াৰ পিছত অলপ আশাৰ ৰেঙনি আহিব বুলি ক'ব পাৰি। এক কথা মই ফুল আশাৰ ৰেঙনি এটা দেখা পাইছোঁ। কেন্দ্ৰীয় চৰকাৰে যিহেতু আমাক এইটো নিজৰ স্বাস্থ্যৰ প্ৰতি বা দেশৰ স্বাস্থ্যৰ প্ৰতি বা মানৱ জাতিৰ স্বাস্থ্যৰ কাৰণে এইখিনি কেন্দ্ৰীয় চৰকাৰে বা গোটেই বিশ্বই আজি মানৱ জাতিৰ কাৰণে যুদ্ধৰ দৰেদি যুঁজি আছে, তাক মই সমৰ্থন জনাইছোঁ। ধন্যবাদ থাকিল। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু লকডাউন বৃদ্ধি কৰা হৈছে, প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? লকডাউন যে আৰু 2 সপ্তাহ বৃদ্ধি কৰাইছে কেন্দ্ৰীয় চৰকাৰে, তাৰে কাৰণে আমি সহমত। কিন্তু এইটোৱে লকডাউন বৃদ্ধিৰ মাজতে যিখিনি শিথিলতা দিছে, এইখিনি শিথিলতা যদি আমি জনসাধাৰণে সদব্যৱহাৰ নকৰোঁ, তেনেহ'লে আমি জনসাধাৰণ আমাৰ নিজৰ বিপদ। গতিকে আমাৰ এই 2 সপ্তাহৰ ভিতৰত যিখিনি দোকান পোহৰ খোলা দিছে, এইখিনি প্ৰত্যেকটা মানুহে নিজৰ সতৰ্কতা ৰক্ষা কৰি সামাজিক ডিষ্টেঞ্চ মেইনটেইন কৰি চলিব লাগে। আমাৰ ভালে সমাজৰ ভাল, এয়ে আৰু।
আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু চহৰ অঞ্চলৰ দোকান পোহাৰ খোলাৰ বাবে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে কিন্তু সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগিব নহয় জানো সমগ্ৰ বিশ্বতে কৰোণা মহামাৰীয়ে যিটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি কিন্তু লকডাউন বঢ়াই দিয়াৰ কাৰণে ভালেই হৈছে তথাপিও কিন্তু মানুহখিনি নিজেও ভালকৈ থাকি কেনে নিয়মখিনি মানি কেনে দোকান পোহাৰ খুলিলে একো অসুবিধা হ'ব লগা নাই আৰু ধন্যবাদ থাকিলে এয়া আছিল মহানগৰবাসীৰ ব্যৱসায়ীসকল আৰু কৈছোঁ যে মই পূৰ্বতে কৈছোঁ যিহেতু লকডাউন বৃদ্ধি কৰা হৈছে 2 সপ্তাহ পৰ্যন্ত লকডাউন বৃদ্ধি কৰা হৈছে আৰু যাতায়াতৰ ক্ষেত্ৰত বিশেষভাৱে শিথিলতা অনা হৈছে 50% যিহেতু 50% যাত্ৰীয়ে বাছসমূহ চলাচল কৰিব বুলি কৈছে আৰু আন এক কথা ক'ব বিচাৰোঁ যে যিহেতু বহিৰাজ্যত যিসকল লোক আবদ্ধ হৈ আছে যিসকল শ্ৰমিক আবদ্ধ হৈ আছে অসমৰ সেই শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে ইতিমধ্যে তৎপৰ হৈছে আৰু যিহেতু কালি তেওঁলোকৰ উচ্চ পৰ্যায়ৰ যি অসম চৰকাৰৰ এক বৈঠক মিলিত হৈছিল য'ত 6জনীয়া কমিটি গঠন কৰা হৈছিল সেই 6জনীয়া কমিটিৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল আৰু তেওঁলোকক ৰেলৰ সহায়ত যিসকল বেংগলোৰ হয় বা দক্ষিণৰ অঞ্চলত যিসকল ইতিমধ্যে আবদ্ধ হৈ আছে তেওঁলোকৰ ৰেলৰ সহায়ত অনা হ'ব আৰু যিসকল কেঞ্চাৰ পেচেণ্ট বিশেষকৈ মুম্বাইত অসমৰ বহু কেঞ্চাৰ পেচেণ্ট আছে সেই কেঞ্চাৰ পেচেণ্টসকলক অনাৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰা হ'ব কিন্তু যিবোৰ ওচৰীয়া ৰাজ্য যেনে আপুনি আগৰতলা হওক বা ত্ৰিপুৰা হওক বা যদি চাবলৈ যায় কলকাতা হওক এনে স্থানত যদি চাব যায় সেইসকলৰ বাছৰ HTC বাছৰ ব্যৱস্থা কৰিব বুলি ইতিমধ্যেই জানিব পৰা গৈছে আৰু ৰেলৰ সহায়ত তেওঁলোকক আনিব আৰু 10 পৰা 12 দিন সময় যি 10 বা 12 দিন সময় অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ কিয়নো সেই 10 বা 12 দিন সময় অসমলৈ 2 পৰা 2.5 লাখ লোক আহিব সেই 2 পৰা 2.5 লাখ লোকৰ হয়তো কৰোণা সংক্ৰমণ হ'ব পাৰে তেনে ক্ষেত্ৰত স্বাস্থ্য বিভাগ ইতিমধ্যে সজাগ হৈছে আৰু যিহেতু বিভিন্ন ক্ষেত্ৰত শিথিলতা অনা হৈছে আৰু শিথিলতাসমূহৰ কেনেদৰে সদব্যৱহাৰ কৰে মানুহৰ গ্ৰীণ জোনত বা অৰেঞ্জ জোনত বা এনেধৰণে বিভিন্ন কথা আহি পৰিছে ৰশ্মিতা হয় নিশ্চয়কৈ আৰু যিহেতু এজন যাত্ৰীসহ টেক্সি চলাচল কৰিব পাৰিব গতিকে অলা উবেৰ হয়তো আৰম্ভ হ'ব আমি আপোনাৰ কাষলৈ পুনৰ যাম হিৰক এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম হিৰকৰ সৈতে আৰু এই মুহূৰ্তত আমি বিভিন্ন প্ৰান্তত থকা আমাৰ সাংবাদিকসকলৰ সৈতে সংযোগ স্থাপন কৰিছোঁ যিহেতু 16 মেলৈ লকডাউন বৃদ্ধি কৰা হৈছে আমি এই মুহূৰ্তত ডিব্ৰুগড়লৈ যাম ডিব্ৰুগড়বাসীৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া এই সন্দৰ্ভত আমি টমাছৰ পৰা জানিবলৈ চেষ্টা কৰিম টমাছ আপোনাৰ কাষলৈ আহিছোঁ ডিব্ৰুগড়ত লকডাউন যিহেতু বৃদ্ধি কৰা হৈছে কিন্তু বৰ্তমান গ্ৰীণ জোনত যিহেতু আছে ডিব্ৰুগড় গতিকে কিছু শিথিলতা থাকিব কি কয় ডিব্ৰুগড়বাসীয়ে নিশ্চয় ৰশ্মিতা মই ডিব্ৰুগড়বাসী যিসকল লোক আছে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম সাধাৰণ লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে কি বিচাৰিছে যিহেতু ডিব্ৰুগড় গ্ৰীণ জোনত আছে আৰু 2 সপ্তাহ যিহেতু লকডাউন আৰু বৃদ্ধি কৰা কথা কোৱা হৈছে ডিব্ৰুগড়ৰ যিসকল সচেতন লোক আছে বা সাধাৰণ লোক আছে তেওঁলোকে কি বিচাৰে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু লোকসকল যিহেতু সাধাৰণ ব্যৱসায়ীসকল যথেষ্ট এই সময়ছোৱাত অসুবিধাত পৰিবলগীয়া হৈছিলে তেওঁলোকে কিমান অসুবিধাত পৰিবলগীয়া আছিলে সেই বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে যিহেতু কোৱা হৈছে যে আৰু 2 সপ্তাহ লকডাউন বৃদ্ধি কৰা হ'ব ডিব্ৰুগড় যিহেতু গ্ৰীণ জোনত পৰিছে ইয়াত এতিয়ালৈকে কোনো ধৰণৰ পজিটিভ কেছ ওলোৱা নাই ডিব্ৰুগড়বাসী হিচাপে আপোনালোকে কি বিচাৰে লকডাউনটো বৃদ্ধি হোৱা বিচাৰে নে 3 তাৰিখৰ পিছত অলপ শিথিল কৰি দিয়াটো বিচাৰে নহয় আমি আচলতে লকডাউন হোৱাটো ভালেই পাইছোঁ কাৰণ আমাৰ যিটো ভয়াৱহ আহিছে কিন্তু তথাপিও কিছু অসুবিধাৰ কাৰণে অলপ ঢিলাই দিলে ভাল পাওঁ যেনে আমি গাখীৰ দিবকে ল'বলৈ পাইছোঁ আজি দিনত আৰু কিবা কিবি ধৰি লওক আমাৰ দৈনন্দিন যিটো নিত্য প্ৰয়োজনীয় বস্তু সেইকেইটা বস্তু অভাৱ হৈছে আমাৰ মিলনগৰত সেইকাৰণে আমি বজাৰলৈ যাবলৈ আজি কেইবাদিনো চাই আছোঁ কিন্তু খোলাটো নাই সেইকাৰণে অলপ ঢিলাই দিলে আমি ভালেই পাওঁ কিন্তু তথাপিও যিটো মানে ছ'চিয়েল ডিষ্টেঞ্চ মাস্ক পিন্ধিব কৈছে এইখিনি কিন্তু অটুট থাকিলে ভাল হ'ব হয় মই যদি দেখুৱাবলৈ চেষ্টা কৰোঁ কেমেৰা পাৰ্চন দিনেশে দেখুৱাব প্ৰতিজন লোকে তেওঁলোকে মুখত তেওঁলোকে মাস্ক পৰিধান কৰিহে ওলাই অহা পৰিলক্ষিত হৈছে আৰু লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু লকডাউন আৰু 2 সপ্তাহ বৃদ্ধি কৰা হৈছে আৰু ডিব্ৰুগড় যিহেতু গ্ৰীণ জোনত আছে ডিব্ৰুগড়ত কোনো ধৰণৰ পজিটিভ কেছ এতিয়ালৈকে পোৱা নাই সমগ্ৰ উজনি অসমে ইতিমধ্যে গ্ৰীণ জোনত আছে কোনো ধৰণৰ ইয়াত পজিটিভ কেছ ওলোৱা নাই কি বিচাৰে লকডাউনটো শিথিল হোৱাটো বিচাৰে নে 3 তাৰিখৰ পিছত নে বৃদ্ধি আগৰ নিচিনাই হৈ থকাটো বিচাৰে হয় বৃদ্ধি কৰিবৰ চৰকাৰে ভাল পদক্ষেপে লৈছে কিয়নো দেখা যায় যে অলপ শিথিল কৰিলে মানুহবোৰ একেবাৰে নিজকে আপোন পহৰা হৈ ঘূৰি ফুৰে মানে যদিও চৰকাৰে গ্ৰীণ জোনবোৰ শিথিল কৰি দিয়ে মানে জনসাধাৰণে নিজৰ যিখিনি সামাজিক দূৰত্ব সেইখিনি যদি বজাই ৰাখি নিজৰ যিখিনি গতানুগতিক কাম সেইখিনি কৰে আৰু অনাহক যাতে ঘূৰি নুফুৰে সেইখিনি যদি মানি চলে তেনেহ'লে শিথিল কৰি দিয়াত কোনো আপত্তি নাই কিন্তু জনসাধাৰণে বুজিব লাগিব সেইখিনি কথা সেইখিনি যদি জনসাধাৰণে নুবুজে লকডাউনটো বৃদ্ধি কৰাটো শ্ৰেয় মোৰ মতে আৰু দেখা গৈছে এতিয়া চৰা দাম
দামৰ বৃদ্ধিতে মধ্যবিত্ত শ্ৰেণী মানে বহুত মুখামুখি হৈছে প্ৰব্লেমৰ, কাৰণ দুখীয়া শ্ৰেণীয়ে পাইছে চৰকাৰৰ সাহায্য, ধনিক শ্ৰেণীটো আছেই, ধনিক শ্ৰেণীৰ পইচা খাইছে, কিন্তু আটাইতকৈ প্ৰব্লেম হৈছে মধ্যবিত্ত শ্ৰেণীৰ। এতিয়া দেখা গৈছে চৰকাৰে মাছৰ দিছে, এই মানে বিকিবলৈ ইয়াত অনুমোদন কৰিছে তেওঁলোকক, চৰকাৰে এটা ৰেট বান্ধি দিছে, কিন্তু চৰকাৰে বান্ধি দিয়া ৰেটতকৈ অধিক দামত মাছ বিক্ৰী কৰি থকা দেখা গৈছে ইয়াত। হয়, মূল্যবৃদ্ধি কিন্তু বাৰুকৈ জুৰুলা কৰিছে যিসকল মধ্যবিত্ত শ্ৰেণীৰ লোক তেওঁলোকক, কাৰণ অসাধু ব্যৱসায়ী কিছুমানে ইয়াত মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত চৰকাৰে কিন্তু মনোযোগ দিয়া উচিত। আৰু বহুতে কৈছে যে সামাজিক দূৰত্ব মানি থাকিব লাগিব, মাস্ক পৰিধান কৰিব লাগিব, এইদৰে আচলতে শিথিল কৰিব পাৰি। কি বিচাৰে? লকডাউনটো বৃদ্ধি কৰিছে ইতিমধ্যে, কিছু পৰিমাণে শিথিল কৰি দিয়াটো আপোনালোকে বিচাৰেনে, যিহেতু গ্ৰীণ জ'নত পৰিছে? হয়, নিশ্চয় বিচাৰোঁ আমি। আজি বহুত কষ্ট চলি আছে, যিকেইটা মূল্যবৃদ্ধি হৈছে লকডাউনৰ কাৰণে চবৰে প্ৰব্লেম হৈছে। আজি যিকেইটা শাক পাচলি কেঁচামৰী যোনটো 60 টকা কেজি আছিলে আজি 120 টকা কেজি হৈ গৈছে। যিকোনো চব্জি আপোনাৰ 80 টকা 100 টকা ওপৰতে কেজি চলি আছে। সেইটো সমস্যা আহিছে আপোনাৰ লকডাউন বৃদ্ধি হোৱাৰ কাৰণে। হয়, লকডাউনৰ ফলত ইতিমধ্যে প্ৰতিটো সামগ্ৰীয়ে দাম বৃদ্ধি হৈছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। আৰু যিহেতু তেওঁলোকে ডিব্ৰুগড়ৰ লোকসকলে ইতিমধ্যে কৈছে যে তেওঁলোকে লকডাউন বৃদ্ধি কৰাটো তেওঁলোকে সমৰ্থন কৰিছে, কিন্তু লোকসকলে আৰু 4 তাৰিখৰ পিছৰ পৰা যিসমূহ ডিব্ৰুগড় চহৰাঞ্চলৰ দোকান পোহাৰ খুলিব পাৰিব শ্বপিং মলক বাদ দি, গতিকে এখন দোকান দি যোনে পৰিয়াল পোহপাল দিছিল বা যথেষ্ট বৰ্তমান আৰ্থিক অনাটনৰ বাবে মোকাবিলা কৰিবলগীয়া হৈছে, তেওঁলোকৰ বাবে কিছু সকাহ এতিয়া যে ডিব্ৰুগড়তহে হওক বা গ্ৰীণ জ'নৰ অন্তৰ্ভুক্ত যিসমূহ দোকান পোহাৰ সেইসমূহ খোলাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে। টমাছ, হয় নিশ্চয়। এটা কথা চাওক আপুনি ৰশ্মিতা, আপুনি প্ৰতিখন দোকানে যদি ইয়াত মন কৰে, মই দেখুৱাইছোঁ মই মিলন নগৰ অঞ্চলত আছোঁ, ইয়াত যিসমূহ দোকান পোহাৰ বেছিভাগ দোকান পোহাৰ বৰ্তমান বন্ধ হৈ আছে। সেই প্ৰতিখন দোকান পোহাৰ যিহেতু বন্ধ, গতিকে এমাহ ধৰি যদি এনেকৈ এখন দোকান বন্ধ হৈ থাকে, যিজন সাধাৰণ দোকানী তেখেতে নিজৰ ঘৰখন কেনেকৈ চলাব সেয়া এটা ডাঙৰ প্ৰশ্ন হৈ পৰে। গতিকে যিহেতু গ্ৰীণ জ'নত আছে, দোকান পোহাৰ খোলাৰ যিহেতু অনুমতি দিছে, গতিকে নিশ্চয় যিখন সাধাৰণ ব্যৱসায়ী বা মধ্যবিত্ত ব্যৱসায়ী তেওঁলোকৰ কাৰণে কিছু পৰিমাণে সকাহ আহিছে বুলি ক'ব পাৰি, কাৰণ 4 তাৰিখৰ পিছত যিহেতু তেওঁলোকে নিজৰ দোকানখন খুলিব পাৰিব, নিজৰ ঘৰখন চলাব পাৰিব। নিশ্চয় টমাছ, ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আপুনি থাকিব, আমি পুনৰ যাম আপোনাৰ কাষলৈ। আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু আমাৰ পোনপটীয়া সম্প্ৰচাৰ অব্যাহত আছে, এইবাৰ নগাঁৱলৈ যাবলৈ ওলাইছোঁ। নীলোৎপল বৰা আছে আমাৰ সৈতে। নীলোৎপল, আপোনাৰ কাষলৈ আহিছোঁ। আৰু 4 মে'ৰ পৰা দেশৰ 3য় পৰ্যায়ৰ লকডাউন, কিন্তু গ্ৰীণ জ'নত থকা যিসমূহ অঞ্চল আছে তাত বহু শিথিলতা অনা হৈছে বা অনুমতি প্ৰদান কৰা হৈছে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰকে আদি কৰি উদ্যোগ প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত। গতিকে নগাঁওবাসীয়ে কেনেধৰণে সঁহাৰি জনাব বা কেনেধৰণৰ পৰিৱেশ নগাঁৱত দেখিবলৈ পোৱা যাব 4 তাৰিখৰ পিছত? নিশ্চয় ৰশ্মিতা, যিহেতু 4 মে'ৰ পৰা যথেষ্ট শিথিল কৰা হ'ব যিসমূহ গ্ৰীণ জ'নত থকা অঞ্চল। মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ ডিমৰুগুৰিত। আৰু এটা কথা ক'ব লাগিব, যিহেতু নগাঁও জিলা প্ৰশাসনে এটা নিয়ম কৰি থৈছে যে পুৱা 10 বজাৰ পৰা দিনৰ 3 বজালৈকেহে প্ৰকৃততে দোকান বজাৰসমূহ খুলিব পাৰে। গতিকে নগাঁৱত বৰ্তমানলৈকে দেখিবলৈ পোৱা জনসমাগম দেখিবলৈ পোৱা যোৱা নাই। এতিয়া এটা কথা ক'ব লাগিব যে আমি 10 বজাত আমি পুনৰ ৰাইজৰ কাষত যাব চেষ্টা কৰিম, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। কিন্তু আমি দেখুৱাইছোঁ বৰ্তমান যি লকডাউনৰ প্ৰভাৱ আমি ইতিমধ্যে দেখিছোঁ, নগাঁৱত প্ৰায় লকডাউনৰ প্ৰভাৱ পৰিছে। আমি বৰ্তমান চহৰৰ যি মূল প্ৰৱেশ পথ ডিমৰুগুৰিত বৰ্তমান আমি উপস্থিত আছোঁ। ডিমৰুগুৰিত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সকলো দোকান পোহাৰ বন্ধ আছে। সেয়া সকলোৱে আশা কৰিছে যে 4 তাৰিখৰ পৰা যিহেতু দোকান পোহাৰসমূহ খুলিবলৈ দিব বা শ্বপিং মলক বাদ দি পেলাই বা বিভিন্ন ধৰণৰ শিথিল কৰা হৈছে। যিহেতু আৰু এটা ইতিমধ্যে কালি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে জনাইছে যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে অসমৰ মাত্ৰ 3খন জিলাকহে অৰেঞ্জ জ'নত ধৰিছে, আৰু বাকী ৰেড জ'নত অসমৰ এখনো জিলাক ধৰা নাই। কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰে যিহেতু অসমৰ কেইবাখনো জিলাক ৰেড জ'ন হিচাপে ঘোষণা কৰিছে বা বঙাইগাঁৱত শেহতীয়াভাৱে সংক্ৰমণ হোৱাৰ লগে লগে যি কমিউনিটি ট্ৰেন্সমিশ্যনৰ দৰে ভয়াৱহতা সৃষ্টি হৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছিল যে ৰেড জ'ন ঘোষণা কৰিছিলে বা ইয়াৰ বিপৰীতে নলবাৰী বা গোলাঘাটক ৰেড জ'নৰ পৰা মুক্ত কৰিছিলে। গতিকে এইসমূহ অঞ্চলত ৰাইজে আশা কৰিছে যে শিথিল হোৱাৰ পিছতে কিছু ৰাইজে সকাহ পাব। কিন্তু সকাহ পোৱাৰ লগতে আন এটা কথা চিন্তা কৰিব লাগিব, বিভিন্ন সময়ত দেখা গৈছে লকডাউন দিয়াৰ পিছতো কিন্তু নগাঁৱৰে বহু অঞ্চলত কিন্তু লকডাউন সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে, যথেষ্ট জনসমাগম বৃদ্ধি হৈছে। আনকি যোৱাকালি এটা ঘটনা সংঘটিত হৈছে, অনুমতিবিহীনভাৱে অহা এখন বাহনক আৰক্ষীয়ে ৰখাবলৈ চেষ্টা কৰোঁতে আনকি আৰক্ষীকো আক্ৰমণ কৰি সেই স্থানৰ পৰা পলায়ন কৰিছে। গতিকে এনেধৰণৰ ঘটনাসমূহৰ কিন্তু চিন্তাৰ উদ্ৰেক ঘটাইছে। তথাপিও কিন্তু ৰাইজে আশা কৰিছে, যথেষ্ট সংখ্যক লোকে দায়বদ্ধতাৰ পৰিচয় দি সুনাগৰিকৰ পৰিচয় দি লকডাউন মানি চলিছে, সেইসকল লোকে যথেষ্ট সকাহ পাব। আৰু সকলোৱে আশা কৰিছে যে 4 মে'ৰ পিছত যিহেতু কিছু শিথিল হ'ব, কিন্তু তথাপিও 2 সপ্তাহ লকডাউন যিহেতু বৃদ্ধি কৰিছে, গতিকে ৰাইজে নিজে সজাগ হৈ
সচেষ্ট হৈ এই লকডাউন মানি চলিব আৰু যি শিথিল হৈছে সেইসমূহ সেই সুবিধাসমূহ অন্ততঃ ৰাইজে পাব কিন্তু তথাপি এটা কথা ক'ব লাগিব যে ৰাইজ নিশ্চয় সুখী হ'ব কাৰণ যিহেতু যথেষ্ট শিথিল কৰা হৈছে কিন্তু তৎসত্ত্বেও এটা কথা ক'ব লাগিব যে লকডাউনৰ প্ৰয়োজনীয়তা যিদৰে দেখিবলৈ পোৱা গৈছে শেহতীয়া বঙাইগাঁও যিদৰে কমিউনিটি ট্ৰেন্সমিশ্যনৰ ঘটনা সংঘটিত হৈছে তাৰ পিছত কিন্তু সকলোৱে বহু সংখ্যক লোকে মত প্ৰকাশ কৰিছে যে লকডাউন দিয়াই উচিত কাৰণ লকডাউন বঢ়োৱা উচিত কিন্তু তথাপিও একাংশ শ্ৰমজীৱী লোক যিহেতু বিপদত পৰিছে বা বিভিন্ন সময়ত যি দৈনিক হাজিৰা বা দৈনিক উপাৰ্জন কৰা লোকসকলে যিহেতু বিপদত পৰিছে তেওঁলোকৰ বাবে শিথিল কৰা এই পদক্ষেপ নিশ্চয়কৈ আদৰণীয় হয় নিশ্চয়কৈ আৰু লগতে গৰ্ভৱতী মহিলা বা 10 বছৰ তলৰ শিশু 65 বছৰৰ ঊৰ্ধৰ বৃদ্ধ তেওঁলোকক কিন্তু বাহিৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই দোকান পোহাৰ খুলিলেও কিন্তু সামাজিক দূৰত্ব বা মুখত যি মাস্ক পৰিধান কৰাটো অতিকৈ অপৰিহাৰ্য নীলোৎপল নিশ্চয় ৰশ্মিতা কাৰণ যিহেতু যিটো কেন্দ্ৰীয় চৰকাৰৰ পৰা যি গাইডলাইন দিছে যি নিৰ্দেশাৱলী দিছে তাত স্পষ্টভাৱে উল্লেখ আছে যে গৰ্ভৱতী মহিলাক ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া হোৱা নাই বা যি 65 বছৰীয়া ওপৰৰ যিসকল লোক বৃদ্ধ লোক তেওঁলোকক ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে গতিকে এই কথাসমূহ কিন্তু আমি মন দিব লাগিব আৰু এই বিষয়সমূহ কিন্তু মন দিয়ে যি শিথিল কৰিছে সেইসমূহ সেৱাৰ আমি সুবিধা ল'ব লাগিব আমি দেখুৱাইছোঁ বৰ্তমান আমি যদি দেশৰ পৰা বৰ্তমানো দেখুৱাইছোঁ যে আৰক্ষীৰ গাড়ীয়ে পুৱাই বৰ্তমান তেওঁলোকে টহল দিছে তেওঁলোকে চাইছে কোনো ব্যক্তিয়ে লকডাউন উলংঘা কৰিছে নেকি আমাৰ এই কাষত থকা যিটো অঞ্চল এই অঞ্চলটো কেঁচাআলি নামেৰে নগাঁৱৰ যি অঞ্চল এই অঞ্চলত ব্যাপক জনসমাগম দুদিনত দেখিবলৈ পোৱা গৈছিলে যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান আৰক্ষীয়ে টহল বৃদ্ধি কৰিবলৈ বাধ্য হৈছে আৰু যিহেতু আপুনি যিটো কথা কৈছে গৰ্ভৱতী মহিলা বা যিসকল 65 বছৰ ঊৰ্ধৰ যিসকল বৃদ্ধ লোক তেওঁলোকৰ বাবে যিহেতু কেন্দ্ৰীয় চৰকাৰে যিহেতু ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁলোকে ঘৰৰ পৰা ওলাব নালাগে কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে কৰোণা যি মহামাৰীৰ সময়ত এইসকল লোক কিন্তু যথেষ্ট তেওঁলোকৰ অৱস্থা যথেষ্ট আমি চাব লাগিব তেওঁলোকে যথেষ্ট স্পৰ্শকাতৰ অৱস্থাত তেওঁলোক আছে গতিকে এইসমূহ দিশ বিবেচনা কৰি নীলোৎপল ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনালৈ আৰু কিছু সকাহ বৰ্তমান সমগ্ৰ ৰাজ্যবাসীৰ বাবে যিহেতু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে গ্ৰীণ জোনত বেছিভাগ আছে আৰু তাৰ পিছতেই যি শিথিলতা আনি দিয়া হৈছে বা যিসমূহ দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত যি বাধা আছিল সেয়া বৰ্তমান আঁতৰিছে কিন্তু আমি জনাওঁ যে গৰ্ভৱতী মহিলা 65 বছৰৰ ঊৰ্ধৰ বৃদ্ধ আৰু 10 বছৰ তলৰ শিশুক যাতে আপোনালোকে বাহিৰলৈ উলিয়াই নানে নিজৰ কাম কাজৰ বাবে আপোনালোকে বাহিৰলৈ ওলাব পাৰিব 2জন যাত্ৰীসহ 4চকীয়া বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছে লগতে 2জন যাত্ৰীয়ে 2চকীয়া বাহনৰ চলাচলো কৰিব পাৰিব গ্ৰীণ জোনৰ অন্তৰ্ভুক্ত অঞ্চলসমূহত খবৰ জনাই যাম সময় হৈছে বাণিজ্যিক বিৰতি